তো আমি আগন্তুক দিনত গম পাইছিলো যে 14 কোটি টকাৰ কাম হৈছিলে, কিন্তু যি ধৰণে কামটো হ'ব লাগিছিলে সেই ধৰণে নোহোৱা কাৰণে আজি আমাৰ যি বানপানী হৈ পানী কমি যোৱাৰ পিছত আজি এনেকুৱা অৱস্থা এটা খহনীয়া ধৰিছে, যিহেতু বালিজানবাসীৰ কাৰণে বহুত ডাঙৰ সমস্যা। কামটো লোকেল মানুহে চাইছিলে, গম পোৱা মতে মানে আমি লোকেল মানুহ চাইছিলে বুলি গম পাওঁ, কিন্তু ইয়াৰ মাজতো আমাৰ যিখিনি ইঞ্জিনিয়াৰ আছিলে তেখেতসকলেও অলপ ভালকে চাব লাগিছিলে। আজি লোকেল মানুহ জিৰ' বেগৰ কামটো ইমান ভালকে নাজানে, অন্তত চকীদাৰ হিচাপে আছিলে বুলি আমি গম পাওঁ, কিন্তু ইয়াত যিখিনি ইঞ্জিনিয়াৰ আৰু যিখিনি মানে জিৰ' বেগৰ কাম কৰা মানুহ সেইখিনি অলপ ঠিকাদাৰ সেইখিনিতো ভালকে অলপ চাব লাগিছিল। আজি বালিজানৰ মানুহ নদীৰ বিষয়ে ইমানো নাজানে যে মানে ইহঁতি জিৰ' বেগৰ কাম কৰিব বুলি আমি গম পাওঁ। যি 4 নম্বৰ বগানৰ যি খহনীয়াই একদম গৰাখহনীয়া হেৰি কৰিছে, মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে যোনটো ইঞ্জিনিয়াৰ আছে, কোন ঠিকাদাৰে কাম কৰিছে, এইবিলাক বস্তু তদন্ত হ'ব লাগে। আজি 1.5 বছৰ হোৱা নাই, বস্তুটো এনেকৈ পৰিণত হৈছে। কালি 2 বছৰৰ পিছত এইটো বস্তুটো মানে আমাৰ এইফালে ইমান জোৰকৈ মাৰি আহিছে, এইটো আমাৰ একদম অৱস্থা বেয়া কৰি দিছে। যিহেতু এই বস্তুটো মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যে ওপৰ বিষয়ববীয়াবিলাকে এইবিলাক বস্তুটো অলপ তদন্ত কৰি কোনে কি ঘোটালা কৰিছে, কি হৈছে, বস্তুটো অলপ তদন্ত কৰি ওলাই আমাক হেৰি জনাব লাগে। খহালে কালি গধূলিৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়ালৈকে ইমান স্পীডত গৈছে, এইটো হেৰিয়ে হোৱা নাই একো। এতিয়ালৈকে কোনো অহাও নাই চাবলৈ এইটো।